নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। হাজোজি দাস। এই দাঁতৰ বিষয়ে লৈ অলপমান মই যিখিনি অভিজ্ঞতা পালোঁ সেইখিনি অভিজ্ঞতাৰ কাৰণে ক'ম। আজি মই দাঁত উঠাইছোঁ, এনেকুৱা কষ্ট পাইছোঁ নহয়, আৰু ডক্তৰ ভাল কাৰণেহে পাৰিছে। দাঁত এনেকুৱা হৈ গৈছে, চাওক, চিন্তা কৰক। ভিতৰত এনেকৈ দাঁত ভাঙি গৈছে, তথাপিও কাটি কাটি দাঁতৰ আলু চালু চব ওলাই আনিছে। এইটো আলু এটা আলু নহয়, 3টা প্ৰকাৰ আলু। দাঁতৰ বিভিন্ন ধৰণৰ দাঁতৰ গজালি থাকে, শিপাৰ নিচিনা থাকে। 3টা চাইডে আছে শিপাটো। এই মানে এইটো দেখাই দিছোঁ, এইটো এটা শিপা, এটা এই দাঁত। 3টা শিপা 3 দিশত আছে, মানে ভয়ংকৰ। আপোনালোকক এই ভিডিঅ'টো কিয় কৰিলোঁ, আপোনালোকে যাতে ইয়াৰ বিষয়ে অলপমান অৱগত হয়, সেইকাৰণে দাঁতক সুৰক্ষা দিয়ক, সকলোকে অনুৰোধ কৰিছোঁ। নিজৰ জন্মৰ লগত অহা দাঁতকেইটা মানে সুৰক্ষিত কৰি ৰখাৰ কাৰণে সুব্যৱস্থা লওক। আৰু দ্বিতীয়তে, এই ভিডিঅ'টো কিহৰ কাৰণে বনালোঁ, যাতে আমাৰ নৱপ্ৰজন্মৰ ডেকাসকলৰ যাতে সোনকালে বুঢ়া হ'ব নালাগে, সেইটো কাৰণে। আৰু তাত আৰু এটা কিন্তু আছে, দাঁতৰ সুৰক্ষাৰ কাৰণে 3-4 বিধ ভাল ফল মূল ৰেগুলাৰ অলপ অলপ খাব লাগে। 100 গ্ৰাম হ'লেও বোলে খাব লাগে ফল মূল জাতীয় খাদ্য, আৰু দৈনিক গাখীৰ খাব লাগে বোলে দাঁতৰ ভিটামিনৰ কাৰণে। মোৰ এই দাঁতটো দেখিছেনে, এই মৰা শিলৰ নিচিনা মৰি মৰি গৈছে বোলে ভিটামিনৰ অভাৱত। আৰু পানী বেয়া পানী ফলতো হয় বুলি কৈছে। ঘৰৰ পানীটো খুব সুন্দৰ পানী ব্যৱহাৰ কৰি খোৱা লোৱা কৰিব লাগে। আজিকালি চব ভেজালি খাদ্যটো, এইটো কাৰণে এনেকুৱা হৈছে। এইটো দেখাই দিছোঁ, এই দেখিছেনে, এইটো মৰি গৈছে, এই বগা বগা পৰি এনেকৈ দাঁতটো তাৰমানে মৰি মৰি গৈ আছে। এই শিপা ইমানখিনিলৈকে খাইছে, ৰঙা ৰঙা যে আছে এইখিনিলৈকে খাইছে। এইটো বুঢ়া আঙুলিটো মই চিন দিছোঁ, ইয়ালৈকে খাইছে। ইয়ালৈকে সেই কাঠৰ নিচিনাকৈ এনেকৈ ভিতৰে ভিতৰে মৰি গৈছে। দাঁত মৰা মানে কি, ভিটামিনৰ অভাৱত হয়, আৰু বহুত কম বয়সত হ'ল। তাৰ কাৰণে বাইদেৱে অলপ দুখ কৰিছে। ডক্টৰনী বাইদেউটো খুব ভাল আছিলে, মোৰ য'ত দেখাইছিলোঁ, মানে ইমানেই ভাল আছিলে, মানে কোনো ভাষা নাই। বহুত টাইম খালে এই দাঁতটো উঠাওঁতে। কি বাইদেউ কৈছে, এনেকুৱা হোৱা নাই, তোমাৰে হৈছে, তোমাৰ লগতে মই বহুত কষ্ট কৰিছোঁ, এনেকুৱা পেচেণ্ট পোৱা নাছিলোঁ। কৈছে অলপ সাৱধানে চলিবা আৰু সাৱধানে খোৱা লোৱা কৰিবা। 2-3 দিন অলপমান ঠাণ্ডা বস্তু, নৰ্মেল বস্তু খাই থাকিবা, ঢিলা বস্তু খাবা যিমান পাৰা, সোনকালে শুকাব। আৰু মোৰ কাৰণে এক্সট্ৰা মেডিচিনো লগা হৈছে, দামী দামী। এই দাঁতৰ কাৰণে মোৰ দাঁতত বহুত মানে আঘাত হৈছে। সেইকাৰণে মানে বাইদেৱে কৈছে, আৰু যিখিনি হৈ গ'ল ভালে হৈছে, চিন্তা কৰিব নালাগে, কিবা অসুবিধা হ'লে আহিবা, ফোন কৰিব লগা। বাকী নিয়মখিনি মানি চলিব দিছে 15 দিনলৈকে। দাঁত লগামো সময়টো কোনো খৰচটোতো আৰু বিষয়ে নকওঁ, যি হৈ গ'ল আৰু যি ভাগ্যত আছিলে। এটাই দুখ লাগে, কিন্তু এই ভিটামিনৰ অভাৱত হোৱা বুলি কৈছে, নহ'লে দাঁত ইমান সোনকালে বেয়া নহয়। সেইকাৰণে সকলোকে কৈছোঁ, এই ভিডিঅ'টো ভালদৰে চাই লওক, বুজি লওক। দাঁতৰ কাৰণে কল, ফল মূল, মধুৰিআম, ৰেগুলাৰ মধুৰিআম খাব লাগে বোলে, কল খাব লাগে, গাখীৰ খাব লাগে, আধা কাপ হ'লেও খাব লাগে বোলে গাখীৰ। পাৰিলে বেছিকৈ খাব লাগে, 250 গ্ৰামকৈ দৈনিক, কিন্তু নোৱাৰিলেও আধা কাপকৈ খাবই লাগে দাঁতৰ কাৰণে। আৰু খুব টান বস্তু খাব নালাগে দাঁতত কষ্ট দি কিনে, এনেকৈ দাঁত ডেমেজ হয়। এইটো দেখালোঁ, এইটো নিজে মই আচৰিত হৈছোঁ, মূৰ ঘূৰাই গৈছে, তেজ গৈছে অলপ। আৰু এই দাঁতবিলাক চাওকচোন, ভিতৰত কি বাপৰে, হায় হায়। মই ভিডিঅ'টো বনোৱাত দেৰি হ'ল, কিন্তু ডক্টৰ তাতে গৈছিলোঁ 10টা বজাতে, 12টাত হৈছে মোৰ উঠোৱা, কিন্তু মই কোনো ধৰণৰ কথা চথা ক'ব পৰা নাছিলোঁ। এতিয়া অলপ পাৰিছোঁ, পাৰাৰ কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকেও সুৰক্ষিত হওক, আৰু দাঁতৰ
বিষয়ে অলপমান আপোনালোকক যিখিনি জানো মই সেইখিনি জনালোঁ। আপোনালোকে যাতে এই বস্তুটো আৰু এজনক জনায়, আৰু এজনক এনেকৈ জনায় যাতে নতুনকৈ এইবিলাক ডেকা ল'ৰাই চিখৰ গুটকা খাই দাঁতবিলাক যেনেকৈ ধ্বংস কৰি আছে, মায়ে দেউতাই দিয়া দাঁতবিলাক আমি নিজে নিজে যে ধ্বংস কৰি আছোঁ, সেইটোৰ পৰা বিৰত হওক তাৰে অনুৰোধ কৰিছোঁ।